মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি ধৰ্ম আদৰ্শ দৰ্শন এই গোটেই কথাখিনিক আচলতে আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে 1930 চনৰ পৰা আমি প্ৰচেষ্টা চলাই আছোঁ। 100 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল। নগাঁৱত আৰম্ভ হোৱা এই অনুষ্ঠানটোৱে এতিয়া বৰ্তমান অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ ৰাজ্যতেই ইয়াৰ শাখা প্ৰশাখা বিয়পি পৰিছে। দিল্লী মহানগৰীৰ পৰা আৰম্ভ কৰি পশ্চিমবংগৰ পৰা আৰম্ভ কৰি গুজৰাটৰ পৰা আৰম্ভ কৰি এই গোটেই জিলাবিলাকত প্ৰায়বিলাক ষ্টেটতেই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বা মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। মই যোৱা 2 মাহ আগতে কলিকতালৈ গৈছিলোঁ। কলিকতালৈ যাওঁতে এগৰাকী ব্যক্তিক লগ পাই মই ইমান আনন্দিত হ'লোঁ আৰু তেখেতে ইমান উৎসাহেৰে মোৰ লগত কথা বতৰা পাতিছে। আজিকালিও এতিয়াও পাতি থাকে আৰু তেওঁলোকে ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কনচিয়াছনেছ ছ'চাইটি অফ ইণ্ডিয়া নামে এটা অনুষ্ঠান কৰিছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা মই যেতিয়া ক'লোঁ তেখেতসকলে যথেষ্ট আগ্ৰহান্বিত হৈছে। তেখেতসকলে খুব উৎসাহ উদ্দীপনাৰে কৈছে আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা শাখা খুলিবৰ কাৰণে তেওঁলোকে যথেষ্ট আগ্ৰহী হৈ আছে। মই ছেপ্টেম্বৰ মাহৰ ভিতৰত তেখেতসকলৰ ওচৰলৈ যাম। তেখেতসকলৰ ওচৰলৈ গৈ তেখেতসকলৰ ইচ্ছা পূৰণ কৰি পেলাই আমি এটা শাখা খুলিম। আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যিখিনি আদৰ্শ আছে, যি দৰ্শন আছে, সেই গোটেই কথাখিনিক আমি বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ ইতিমধ্যে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ গুৰুত্বপূৰ্ণ শাখা সমিতি আছে, শিক্ষা শাখা সমিতি আছে, আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী আছে। যুৱক যুৱতীসকলক আমি সুসংগঠিত কৰি আমি সেৱা বাহিনী গঠন কৰিছোঁ। এই 2টা অনুষ্ঠানৰ উদ্যোগত আমি ইয়াত ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিম। ক্ৰীড়া সমাৰোহ বুলি কোৱাৰ লগে লগে এটা মহাপুৰুষৰ নামত স্থাপিত এটা অনুষ্ঠান সাধাৰণতে আধ্যাত্মিক অনুষ্ঠান বুলি ভবা হয়। আধ্যাত্মিক অনুষ্ঠানৰ লগত ক্ৰীড়াৰ কি সম্পৰ্ক, এই গোটেই কথাখিনি অলপমান যেন ইফাল সিফাল হয়। কিন্তু আপোনালোকে যেতিয়া মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জীৱনী যেতিয়া অধ্যয়ন কৰিব, মহাপুৰুষ শংকৰদেৱ সম্পৰ্কে যেতিয়া জানিব, তাত এই কথাটো প্ৰতীয়মান হ'ব যে এগৰাকী সুস্থ সবল মানুহ হৈ থাকিব, সুস্থ সবল মনৰ গৰাকী হ'বৰ কাৰণে এগৰাকী মানুহৰ কি প্ৰয়োজন। আধ্যাত্মিকতাৰ নিশ্চিতভাৱে প্ৰয়োজন আছে, খাদ্যৰ প্ৰয়োজন আছে আৰু ক্ৰীড়াৰ প্ৰয়োজন আছে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই 120টা বছৰ এই বিনন্দীয়া পৃথিৱীখনত জীয়াই আছে, আমাক বিভিন্ন দৰ্শন দি থৈ গৈছে তেখেতে। এই 120টা বছৰত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আমি যিমানবোৰ জীৱনী পঢ়িছোঁ, যিমানবোৰ লিখনি তেখেতৰ পঢ়িছোঁ বা যিমানবোৰ আমি পঢ়িছোঁ, এই গোটেই কথাখিনিত ক'তো কেতিয়াও মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ বেমাৰ হোৱাৰ তথ্য আমি কেতিয়াও পোৱা নাছিলোঁ। যোগৰ নেচাৰেল পুথি বুলি আমি মহাপুৰুষ শংকৰদেৱ বিশ্ববিদ্যালয়ত আমি প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়ত আমাৰ এটা ডিপাৰ্টমেণ্ট আছে, যোগৰ নেচাৰেল পুথি বুলি। এতিয়া আমি যোগৰ নেচাৰেল পুথি কৰিছোঁ যদিও মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কিন্তু এয়া 550 বছৰ আগতেই মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই যোগৰ কথাটো কৰি থৈ গৈছিল আৰু তেওঁ নিজেও এই যোগ বিজ্ঞানত পাৰ্গত আছিল কাৰণে তেওঁৰ শৰীৰটো সুস্থ সবল হৈ আছিল। সংগতি ৰাখি আজি আমি সেই বিষয়টোকে আমি অত্যধিক গুৰুত্ব প্ৰদান কৰি আমাৰ যি বিদ্যালয়সমূহ আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিষ্ঠা কৰা 54খন বিদ্যালয় আছে সমগ্ৰ অসমত। এই 54খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে শাৰীৰিক মানসিক আৰু আধ্যাত্মিকভাৱে উৎকৰ্ষ সাধন কৰিবৰ কাৰণে আমি এটা প্ৰচেষ্টা চলালোঁ। গতিকে আমি সেৱা বাহিনীৰ যুৱক যুৱতীসকলকো লৈ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। আমি ক্ৰীড়াৰ জৰিয়তে সেই কথাখিনি আমি সম্পন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি আজি সেইকাৰণে হাওৰা ঘাটত কাৰ্বি আংলং জিলা শাখাৰ আতিথ্যত এই অনুষ্ঠানটো অহা ডিচেম্বৰ মাহৰ 25, 26, 27 তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানটো খুব সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমি এখন আদৰণি সমিতি গঠন কৰিবৰ কাৰণে আজি হাওৰা ঘাটলৈ আহিছিলোঁ। খুব সুন্দৰকৈ এখন আদৰণি সমিতি গঠন হৈ গ'ল, শক্তিশালী আদৰণি সমিতি গঠন হৈ গ'ল যে আমি ইয়াত খুব গুৰুত্বপূৰ্ণ বিষয়সমূহ আমি সভাপতি হিচাপে আমাৰ এগৰাকী বিশেষ ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ সংঘক প্ৰতিনিধিত্ব কৰিছে হাওৰা ঘাটৰ পৰা বা কাৰ্বি আংলং জিলা শাখাৰ পৰা শ্ৰী বীৰেন বৰাবাব আৰু বিমান বৰা। এই হাওৰা ঘাটৰে সন্তান, এই হাওৰা ঘাটৰে তেখেতৰ বিদ্যালয়তে আমি ইয়াত আছোঁ। আমি তেখেতৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো লৈ পেলাই আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ যে বিমান বৰাক আমি সাধাৰণ সম্পাদক হিচাপে লৈ আৰু আমাৰ এই অঞ্চলৰ যিটো এই সমষ্টিৰ যিজন বিধায়ক লুন সিং তেৰণ, তেখেতক আমি কাৰ্যকৰী সভাপতিৰ দায়িত্ব আমি অৰ্পণ কৰিছোঁ। তেখেত আহিছিলে, তেখেতক আমি কৈছোঁ, তেখেতে আমাক যথেষ্ট সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি তেখেতে দি গৈছে। তেখেতে নিজে আৰ্থিকভাৱে অনুদান আগবঢ়াই থৈ গৈছে ৰাজহুৱাকৈ, তেখেতে কৈছে। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ যি 3 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমি ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিম, আমি এটা অভিলেখ সৃষ্টি কৰিব পাৰিম ইয়াত। আৰু ইয়াত যিহেতু হাওৰা ঘাট, গোটেই হাওৰা ঘাট অঞ্চলটো এটা
ক্ৰীড়াৰ ক্ষেত্ৰ হিচাপে ইয়াত চিহ্নিত হৈ আছে। গতিকে ইয়াত যিসকল ক্ৰীড়াৰ লগত জড়িত লোক আছিল তেখেতসকলে ইয়ালৈ আহিছে, তেখেতসকলে সহায়ৰ হাত আগবঢ়াইছে আমাক। তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছে যে আমি সকলো প্ৰকাৰেই এই অনুষ্ঠানটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নহয়, আমাৰ অসমৰ এটা অনুষ্ঠান। এই অনুষ্ঠানটোক আমি সকলোৱে মিলি আমি খুব সুন্দৰকৈ সৰ্বাংগ সুন্দৰকৈ সফল কৰিবৰ কাৰণে যত্ন কৰিম। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। আজি বৰ আমি আনন্দিত হৈছোঁ হাৰুৱাঘাটিয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ আজি এই হাৰুৱাঘাট আঞ্চলিকৰ এই শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপ, সম্পাদক বাপ আৰু শিক্ষা শাখাৰ আমাৰ সভাপতি বাপ আহি আমাক এখন বলিষ্ঠ আদৰণি সমিতি গঠন কৰিছে। সেই আদৰণি সমিতিখন হ'ল যে অহা ডিচেম্বৰ মাহৰ 25, 26, 27 তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ক্ৰীড়া সমাৰোহ হ'ব। ইয়াত আকৰ্ষণীয় খেল এটা আছে, সেয়াই হ'ল মাৰাথান ৰেচ। গতিকে আজি আমি হ'লোঁ বীৰেণ বৰা আৰু আমাৰ সম্পাদক হ'ল বিমান বৰা। গতিকে আমাক সভাপতি হিচাপে আদৰণি সমিতিৰ আৰু বিমান বৰা ডাঙৰীয়াক সম্পাদক হিচাপে আজি আজি আমাক গঠন কৰি থৈ গৈছে। গতিকে সদৌ অসমৰ ভক্তবৃন্দৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া সমস্তৰ পৰা আমি আশীৰ্বাদ আমি গ্ৰহণ কৰি আমি যেন এই ক্ৰীড়া সমাৰোহ ভাগ সফল কৰিব লাগে, তাৰ কাৰণে আমি শক্তি, আমাৰ আস্থা, আমাৰ নিষ্ঠা আৰু আমাৰ ভক্তি, এই 4টা সমাহাৰে আমি সফল কৰিবলৈ যত্ন কৰিম বুলি সদৌ অসম ৰাইজক আমি সেৱা ধৰিছোঁ। ইয়াৰ পাছতে বাপজনা আজি সভাৰ উদ্বোধক বাপজনাক আমি পৰিচয় কৰিম। আমি একেলগে জিলা মতকা বহুতে কৈ থাকে যুৱক যুৱতীসকল পথভ্ৰষ্ট হৈছে, ইফালে সিফালে গৈছে, কিন্তু আমি কেনেধৰণে নিজৰ শৰীৰটো প্ৰস্তুত কৰি ৰাখিব পাৰিছোঁ। গতিকে আমি সেইবোৰ আমাৰ কথা আছে, সেই মহাপুৰুষীয়া চিন্তা চৰ্চাৰে আমি সেই কথাখিনি কৰিবৰ কাৰণে আমি এই ক্ৰীড়াৰ ক্ষেত্ৰখনক অত্যধিক গুৰুত্ব প্ৰদান কৰিছোঁ। এজন বিধায়ক হিচাপে যেনেকৈ আপোনালোকে আশীৰ্বাদ দিছে, মোৰ বিধায়ক হিচাপে যি কৰণীয়, যি সহায় আপোনালোকক লাগে, মই সদায় প্ৰস্তুত আছোঁ। আৰ্থিক ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে হওক মই প্ৰস্তুত আছোঁ। জন্ম হৈছে তাতে সহজ সৰল আমাৰ 2024 চনত গোটেই ভাৰতবৰ্ষৰ ভিতৰত 25খন বিশ্ববিদ্যালয়ৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ পৰিচালনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়খন এখন 25খন উৎকৃষ্ট বিশ্ববিদ্যালয়, য'ত আপোনাৰ গোটেই প্ৰাইভেট বিশ্ববিদ্যালয়, ষ্টেট ইউনিভাৰ্চিটিবিলাক আছে আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটি, তাৰ ভিতৰত 25খন বিশ্ববিদ্যালয়ৰ ভিতৰত আমাৰ বিশ্ববিদ্যালয়খনেও এখন সৰ্বোৎকৃষ্ট বিশ্ববিদ্যালয় 25খন ভিতৰত এখন হিচাপে এটা সন্মানিত সন্মান অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট কিলোমিটাৰ ৰিড হৈ থাকে, নিৰ্ধাৰিত হৈ থাকে, আৰু সেই নিৰ্ধাৰিত কিলোমিটাৰৰ ভিতৰতে আচলতে মাৰাথন প্ৰতিযোগিতাক মাৰাথন হিচাপে স্বীকৃতি দিয়া হয়। এখন হৈছে হাফ মাৰাথন, এখন হৈছে ফুল মাৰাথন। আমি যদি ফুল মাৰাথন প্ৰতিযোগিতা কৰোঁ, আমি 42 কিলোমিটাৰ দৌৰিব লাগিব, আৰু যদি আমি হাফ কৰোঁ, আমি 21 কিলোমিটাৰ দৌৰিব লাগিব।